অক্ষবন্তী গুচি আছিলে আপোনাৰ পুৰী জগন্নাথ ক্ষেত্ৰত। পুৰী জগন্নাথ ক্ষেত্ৰৰ পৰা মহাপুৰুষ মাধৱদেৱে তেখেতে বৰপেটা স্থান আছিলে, বৰপেটা থানত সেই অক্ষয়বন্তী গুচি শিখা পুৰী জগন্নাথৰ পৰা আনি পেলাই বৰপেটা থানত স্থাপিত কৰিছিল। श्रीकृष्णाय गोविन्दाय वासुदेवाय नमः। श्रीकृष्णाय गोविन्दाय वासुदेवाय नमः। श्रीकृष्णाय गोविन्दाय वासुदेवाय নমঃ। আমি আহিছিলোঁ আপোনালোকৰ অঞ্চলতে নাটক কৰিবলৈ, এতিয়া 3 নিশাৰ নাটক মঞ্চস্থ কৰিলোঁ। ইয়াতে এভাগ ঐতিহাসিক সত্ৰ আছে যাৰ নাম অক্ষয়বন্তীৰ নামেৰে নামাকৰণ কৰা হৈছে। এতিয়া মই আপোনাৰ পৰা এই সত্ৰভাগ অৰ্থাৎ সেই নামঘৰ ভাগৰ নামানুসাৰ অক্ষয়বন্তীনো কিয় হ'ল সেই বিষয়ে জানিব বিচাৰিছোঁ আপোনাক। ধন্যবাদ। আচলতে অক্ষয়বন্তী আমাৰ পূৰ্বজত আমাৰ নামঘৰহে আছিলে, অক্ষয়বন্তী নাছিলে। অক্ষয়বন্তী গুচি আছিলে আপোনাৰ পুৰী জগন্নাথ ক্ষেত্ৰত। পুৰী জগন্নাথ ক্ষেত্ৰৰ পৰা মহাপুৰুষ মাধৱদেৱে বৰপেটা স্থান আছিলে, বৰপেটা থানত সেই অক্ষয়বন্তী গুচি শিখা পুৰী জগন্নাথৰ পৰা আনি পেলাই বৰপেটা থানত স্থাপিত কৰিছিলে। আৰু বৰপেটা থানৰ পৰা সেই অক্ষয়বন্তী গুচি শিখা মানে তাৰ যি অগ্নিশিখা, সেই অগ্নিশিখা আনি আমাৰ সত্ৰত আমাৰ এই মন্দিৰত স্থাপন কৰা হৈছে। আৰু তেতিয়াৰ পৰাই অক্ষয়বন্তী গুচি এই মন্দিৰত প্ৰজ্বলিত হৈ আছে 2009 চনৰ পৰা। 2009 চনৰ পৰা আজিলৈকে উজ্জীৱিত হৈ আছে, প্ৰজ্বলিত হৈ আছে। আৰু সেই অক্ষয়বন্তী গছৰ যি আপোনাৰ ইয়াত প্ৰজ্বলন কৰা হ'ল, সেই অক্ষয়বন্তী গছ ইয়ালৈ অহাৰ পৰা বিশেষকৈ আমাৰ অঞ্চলটোত বিশেষভাৱে বিভিন্ন মাৰি মৰক বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ বা বিভিন্ন অপায় অমংগলৰ পৰা আমি এই অঞ্চলটো নিৰাপদে ৰক্ষা হৈ আছে। গুৰু মাধৱদেৱ গুৰুজনাই সেই যে অক্ষয়বন্তীৰ শিখাভাগ তেখেতে বৰপেটাত স্থাপন কৰিছিলে। বৰপেটাত স্থাপন কৰাৰ পিছত তেখেতো প্ৰয়াত হ'ল, তেখেতো বৈকুণ্ঠগামী হ'ল। বৈকুণ্ঠগামী হোৱাৰ পিছত আমি 2009 চনত সেই বৰপেটা থানৰ পৰা সেই অক্ষয়বন্তী শিখা আনি আমি ইয়াত এই মন্দিৰত আমি প্ৰজ্বলিত কৰি ৰাখিছোঁ। তাৰ তাৎপৰ্যটো কি? তাৎপৰ্যটো হৈছে সেই অক্ষয়বন্তী গছ যদি সদায় প্ৰজ্বলিত হৈ থাকে, বন্তি হৈছে বন্তি শিখাই পোহৰৰ লগতে তাৰ যি শিখা অগ্নিশিখা, সেই অগ্নিশিখাই বিভিন্ন অপায় অমংগল নাশ কৰি, অৰ্থাৎ বায়ুমণ্ডল শোধন কৰি অপায় অমংগল নাশ কৰি সেই এটা অঞ্চল তথা সেই এখন জগতৰ কল্যাণ সাধন কৰে, বায়ুমণ্ডল শোধন কৰে। আৰু বায়ুমণ্ডল শোধনৰ দ্বাৰাই গোটেই জগতৰ কল্যাণ হয়। আৰু সেইকাৰণে অক্ষয়বন্তী গছ প্ৰজ্বলিত কৰি ৰখা হয় সদায়। ধন্যবাদ। আপোনাৰ চমু পৰিচয়? মোৰ নাম যদুমণি গোস্বামী। মই ধলি বালিপৰা সত্ৰ ডেকা সত্ৰাধিকাৰ। আমাৰ সত্ৰাধিকাৰ আছে মোৰ জ্যেষ্ঠ বনমালী দেৱ গোস্বামী। আৰু আমি সেই সত্ৰতেই সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি শিষ্য ভকত শৰণ ভজন নাম প্ৰসংগৰে আৰু আমাৰ অঞ্চলত যি ধৰ্ম অনুষ্ঠান হয়, সেই ধৰ্ম অনুষ্ঠানৰ সহযোগিতাৰে লগতে নাটক ভাওনা কলা কৃষ্টিৰ মাধ্যমেৰে আমি চলি আছোঁ। বহুত বহুত ধন্যবাদ, আপোনালৈ অনেক শ্ৰদ্ধা। ভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। বুলুকৰ জোৰে শুনা সবে সভা সদ